মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ এইখন হৈছে BA, BSc, BCom ফাৰ্ষ্ট ছেমিষ্টাৰৰ অৰ্থাৎ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ এপ্লিকেশ্যন ফৰ্ম। তাৰপিছত এইখন হৈছে মাষ্টাৰ ডিগ্ৰী যিসকলে কৰিছে এডমিশ্যন লৈছে মানে পষ্ট গ্ৰেজুৱেশ্যনৰ এইটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ এপ্লিকেশ্যন ফৰ্ম। তাৰপিছত মোৰ লগত গোটেইখিনি ফৰ্ম আছে। এইখন হৈছে HS ফাৰ্ষ্ট ইয়াৰৰ এপ্লিকেশ্যন ফৰ্ম আৰু এইখন হৈছে BEd ফাৰ্ষ্ট ছেমিষ্টাৰৰ এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মবিলাক ক'ত পাব মই আপোনালোকক আগলৈ কৈ আছোঁ আৰু এপ্লিকেশ্যন ফৰ্ম কেনেদৰে ফিল আপ কৰিব মই গোটেইখিনি দেখুৱাম। প্ৰথমতে জানি লওক যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব বা এপ্লাই কৰিলে আপোনাৰ কি বেনিফিট হ'ব। এইটো হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ নটিফিকেশ্যন। জেনেৰেলি যিটো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আছে, নিযুত মইনা আঁচনিটো যিবিলাক ছোৱালী ষ্টুডেণ্ট আছে, ছোৱালী ষ্টুডেণ্টৰ হায়াৰ এডুকেশ্যনৰ কাৰণে দিয়া হয়। তো ইয়াতে ল'ৰাবিলাকে নাপাব, অকল ছোৱালীবিলাকে এইটো আঁচনি পাব। তো যিসকল ফাৰ্ষ্ট ছেমিষ্টাৰ আছে, কোনে কোনে কিমান টকা পাব মই আপোনালোকক কৈ আছোঁ। ইয়াতে যিসকল HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে এইবাৰ, সেইসকলে প্ৰতি মাহত 1000 টকাকৈ পাব আৰু এইটো 10 মাহলৈকে পাব। টোটেল পাব ইয়াতে 10,000 টকা, ঠিক আছে। আৰু যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছে প্ৰতি মাহে পাব 1250 টকা, এইটো 10 মাহলৈকে পাব। টোটেল পাব আপোনাৰ 12,500 টকা, 12,500 টকা পাব। আৰু যিসকলে BEd বা মাষ্টাৰ ডিগ্ৰী এডমিশ্যন লৈছে সেইসকলে পাব প্ৰতি মাহে 2,500 টকা। টোটেল পাব 10 মাহলৈকে 25,000 টকা, ঠিক আছে। তো ইয়াতে যিসকলে HS ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছে বা ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছে বা মাষ্টাৰ ডিগ্ৰী বা BEd কৰিছে সকলোৱে এইটো আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। এতিয়া এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াৰ যিহেতু অনলাইন প্ৰচেছ নাই, এতিয়া মই ফৰ্মবিলাক আপোনালোকক ফিল আপ কৰি দেখুৱাইছোঁ এটা এটাকৈ। এইখন হৈছে HS ফাৰ্ষ্ট ইয়াৰৰ এপ্লিকেশ্যন ফৰ্ম। গোটেইখিনি এপ্লিকেশ্যন ফৰ্ম প্ৰায় ছেমে আছে। এটা দুটা মই ফিল আপ কৰি দেখুৱাম, দুটা ফিল আপ কৰি দেখুৱালে আপুনি বাকীখিনি অট'মেটিক বুজি পাব, ঠিক আছে। একেবাৰে ইজি ফৰ্ম হয়। প্ৰথমতে ইয়াতে ARN নাম্বাৰ লিখিব। দৰ্পণ যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তাতে যিটো ARN নাম্বাৰ জেনেৰেট হৈছিল, ইয়াতে ARN নাম্বাৰটো লিখিব HS ফাৰ্ষ্ট ইয়াৰৰ এইটো, ঠিক আছে। তাৰপিছত ইয়াতে পাৰ্চনেল ইনফৰমেশ্যন, ইয়াতে ষ্টুডেণ্টৰ নাম লিখিব। যদি বিয়া হোৱা নাই ইয়াতে ছিংগলত টিক মাৰ্ক দিব আৰু যদি বিয়া হৈছে ইয়াতে টিক মাৰ্ক দিব, ঠিক আছে। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ লিখিব, আধাৰ কাৰ্ড চাই লিখিব। তাৰপিছত ইয়াতে গাৰ্জেনৰ নাম লিখিব, ফাদাৰ নাইবা মাদাৰ যিকোনো এজনৰ নাম লিখিলে হৈ যাব। তাৰপিছত ৰিলিজিয়ন ইছলাম হয়নে, আপোনাৰ কি হয়, হিন্দু হয়, যি ইয়াতে হয় লিখিব। তাৰপিছত ইয়াতে এটা মোবাইল নাম্বাৰ দিব। তাৰপিছত ইয়াতে ভিলেজ, টাউন বা চিটি যাৰ যি হয়, গাঁও হ'লে গাঁও, টাউন হ'লে টাউন, চহৰ হ'লে চহৰ ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে পিন নাম্বাৰ লিখিব। তাৰপিছত ইয়াতে যিসকল গাঁৱৰ পৰা বিলং কৰে ইয়াতে ব্লক লিখিব। তাৰপিছত মিউনিচিপালিটি বা টাউন কমিটি যাৰ যি হয় ইয়াতে লিখিব। তাৰপিছত ইয়াতে থানাৰ নাম লিখিব। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্ট লিখিব। তাৰপিছত ইয়াতে আধাৰ কাৰ্ড নাম্বাৰ লিখিব, যদি থাকে। আধাৰ কাৰ্ড নাম্বাৰ নাথাকিলে কোনো কথা নাই। আধাৰ কাৰ্ড নাম্বাৰ থাকিলে ইয়াতে আধাৰৰ নাম্বাৰটো লিখি দিব, আধাৰৰ নাম্বাৰ, ঠিক আছে। 8 নম্বৰ গ'ল। তাৰপিছত ইয়াতে 9 নম্বৰ নেম অফ LAC অৰ্থাৎ লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চি, অৰ্থাৎ যিটো আপোনাৰ সমষ্টিৰ নাম হয় ইয়াতে সমষ্টিৰ নামটো লিখিব। তাৰপিছত B নম্বৰত আহিল এডুকেশ্যনেল ডিটেইলছ। ইয়াতে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট, মানে যিহেতু মানে ক্লাছ 10ত কোনটো স্কুল আছিল সেই স্কুলটোৰ নাম লিখি দিব লাগিব ইয়াতে, মানে লাষ্ট কোনটো স্কুলৰ পৰা পাছ কৰিছে সেই স্কুলৰ নাম। তাৰপিছত লাষ্ট এক্সামিনেশ্যন পাছ, কি পৰীক্ষা পাছ কৰিছে, HSLC হয়নে, AHM হয়, যিসকলে মাদ্ৰাছাৰ পৰা পাছ কৰিছে সেইসকলৰ AHM হ'ব, ঠিক আছে। মাৰ্কশ্বিটত ধুনীয়াকৈ লিখা আছে, তাৰ পৰা চাই লিখিব। তাৰপিছত কোনটো ইয়াৰত পাছ কৰিলে ইয়াতে ৰোল নাম্বাৰ লিখি দিব, দুটা একেলগত, ৰোল আৰু নাম্বাৰ। 3 নম্বৰত আহিল নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰল্ড ইন, কোনটো কলেজত নাম ভৰ্তি কৰিছে ইয়াতে কলেজটোৰ নাম লিখি দিব। 4 নম্বৰত আহিল বেংক ডিটেইলছ। প্ৰথমতে ইয়াতে একাউণ্ট নাম্বাৰ কোনটো দিব, যিটোৰ লগত আধাৰ কাৰ্ড লিংক আছে। যদি আধাৰ কাৰ্ড লিংক নাই, আধাৰ কাৰ্ড লিংক কৰি ল'ব, ঠিক আছে, যিহেতু বৰ্তমান DBT থ্ৰুদি পে'মেণ্ট হয়। তাৰপিছত ইয়াতে IFSC কোড লিখিব। তাৰপিছত একাউণ্ট হোল্ডাৰ নাম, একাউণ্টত যি নাম আছে ইয়াতে লিখি দিব। বেংকৰ নাম, কোনটো বেংকত মানে ব্ৰাঞ্চ আছে বেংকৰ নামটো লিখি দিব, ষ্টেট বেংক হয় নে পাঞ্জাৱ বেংক হয়। তাৰপিছত ব্ৰাঞ্চৰ নাম কি ইয়াতে লিখিব। চিগনেচাৰ অফ দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন, মানে লাষ্ট কোনটো স্কুলত পঢ়িলে সেইটো স্কুলৰ হেডমাষ্টাৰৰ চিগনেচাৰ লাগিব। তাৰপিছত ইয়াতে গাৰ্জেনৰ চিগনেচাৰ, ফাদাৰ বা মাদাৰ। তাৰপিছত ইয়াতে ষ্টুডেণ্টৰ চিগনেচাৰ কৰিব লাগিব। তো HS ফাৰ্ষ্ট ইয়াৰৰ এপ্লিকেশ্যন ফৰ্ম ৰেডি হৈ গ'ল। এতিয়া মই গ্ৰেজুৱেশ্যনৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি দেখুৱাম। ডিগ্ৰীত যিসকলে এডমিশ্যন লৈছে তাৰ কাৰণে এইটো ফৰ্ম গোটেই একে আছে। ইয়াতে মই আৰু কি ক'ম, জাষ্ট ইয়াতে নাম লিখিব লাগিব,
সিঙ্গেল হয় নে মেৰিড হয়, তাৰপিছত ডেট অফ বাৰ্থ, গাৰ্জেনৰ নাম, ৰিলিজিয়ন, মাদাৰ, মোবাইল নাম্বাৰ, তাৰপিছত ইয়াতে এড্ৰেছ লিখিব, ভিলেজৰ নাম, তাৰপিছত পিনক'ড, ব্লক, মিউনিচিপালিটি, টাউন কমিটি, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, তাৰপিছত আধাৰ নাম্বাৰ, গোটেইখিনি একে আছে। ইয়াতে জাষ্ট 4 নম্বৰটো বেলেগ আছে, নেম অফ দ্য ইউনিভাৰ্চিটি, কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপুনি এডমিশ্যন লৈছে, গুৱাহাটী ইউনিভাৰ্চিটি নে ডিব্ৰুগড় ইউনিভাৰ্চিটি, ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে 5 নম্বৰ সামৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, যেতিয়া অনলাইন কৰিছিল সামৰ্থ পৰ্টেলৰ জৰিয়তে যিহেতু ডিগ্ৰীত এডমিশ্যন লোৱা হয়, তাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে এপ্লিকেশ্যন ফৰ্মত লিখা আছে, ইয়াত তাতে চাই ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াতে একাউণ্ট নাম্বাৰ, IFSC কোড, একাউণ্টত কি নাম আছে ইয়াতে লিখিব, 4 নম্বৰত বেংকৰ নাম, তাৰপিছত ব্ৰাঞ্চ কি হয়, তাৰপিছত বাকীখিনি একে। বুজি পাইছে নিশ্চয়? তাৰপিছত মাষ্টাৰ ডিগ্ৰী আৰু BEdৰ মই অলপ হিণ্ট দিছোঁ, আপোনালোকে বাকীখিনি চালে বুজি পাব। এইখন হৈছে মাষ্টাৰ ডিগ্ৰী এপ্লিকেশ্যন ফৰ্ম, গোটেইখিনি একে আছে, মই এইখিনি আৰু বাৰে বাৰে নকওঁ, পাৰ্চনেল ইনফৰমেশ্যনখিনি। ইয়াতে 4 নম্বৰত আছে নেম অফ ইউনিভাৰ্চিটি, কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত মাষ্টাৰ ডিগ্ৰী কৰি আছে ইয়াতে লিখিব লাগিব। তাৰপিছত 5 নম্বৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ দ্য ষ্টুডেণ্ট, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কি হয় ইয়াতে লিখিব ইউনিভাৰ্চিটিৰ। তাৰপিছত এইখিনি একে আছে, এইখিনি আৰু নকওঁ মই। তাৰপিছত ইয়াতে BEdৰ এটা আছে, BEdৰটো মই ফিল আপ কৰি দেখুৱাইছোঁ। এইটো হৈছে BEd ফাৰ্ষ্ট ছেমিষ্টাৰৰ। পাৰ্চনেল ডিটেইলছ একে আছে, বেলেগ কি আছে মই ইয়াতে চাইছোঁ। বেলেগ ইয়াতে জাষ্ট খালি 6 নম্বৰটো অলপ বেলেগ আছে। কি কৈছে, এডমিটেড থ্ৰ' গভট ডেপুটেশ্যন। এডমিটেড থ্ৰ' গভ ডেপুটেশ্যন মানে কি? মানে কিছুমানে চাকৰি কৰি আছে, চাকৰি কৰি থাকোঁতে যিসকলে BEd কৰে, এনেকুৱা ধৰণৰ যদি হয় সেইসকলে ইয়েছ অপশ্যনত টিক মাৰ্ক দিব, আৰু যিসকল ফ্ৰেছ হয় সেইসকলে নট টিক মাৰ্ক দিব। ঠিক আছে, চাকৰিৰ থ্ৰদি যিসকলে BEdত এডমিশ্যন লৈছে সেইসকলে ইয়েছত, আৰু বাকীবিলাক নট টিক মাৰ্ক দিব। বাকী একে আছে, মই এইখিনি আৰু বাৰে বাৰে নকওঁ। এতিয়া এপ্লিকেশ্যন ফৰ্মবিলাক ক'ত পাব? এপ্লিকেশ্যন ফৰ্মবিলাক আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব, কিন্তু মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে 10 টকা পে'মেণ্ট কৰি এই 4টা ফৰ্মেট ডাউনলোড কৰিব পাৰিব। ঠিক আছে, আৰু যদি আপুনি পইচা দি ডাউনলোড কৰিব নিবিচাৰে, তেনে ক্ষেত্ৰত আপোনাৰ যিটো কলেজ আছে, কলেজৰ লগত যোগাযোগ কৰিব, কলেজত আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মবিলাক পাব। ঠিক আছে, এতিয়া কি কি ডকুমেণ্টছ লাগিব মই আপোনালোকক দেখুৱাইছোঁ। এপ্লাই কৰিবলৈ মেইনলি এইকেইটা ডকুমেণ্টছ লাগিব। 1 নম্বৰ লাগিব ID প্ৰুফৰ ভিতৰত আধাৰ কাৰ্ড, পান কাৰ্ড বা পাছপৰ্ট দিব পাৰে। তাৰপিছত এডমিশ্যন শ্লিপ লাগিব। তাৰপিছত এজ প্ৰুফৰ ভিতৰত বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট দিব পাৰে। ইয়াৰ বাহিৰেও বেংক একাউণ্ট লাগিব। ঠিক আছে, মেইনলি এইকেইটা ডকুমেণ্টছ লাগিব। এই ফৰ্মটো ফিল আপ কৰি গোটেই ডকুমেণ্টছ এটাচ কৰি আপোনাৰ যিটো কলেজত এডমিশ্যন লৈছে সেইটো কলেজত আপোনালোকক ছাবমিট কৰিব লাগিব। ঠিক আছে, এতিয়ালৈকে অফিচিয়েলি লাষ্ট ডেট দিয়া নাই, লাষ্ট ডেট আপোনালোকে কলেজত সুধি ল'ব। ঠিক আছে, আজিৰ ভিডিঅ'ত এইখিনি আছিল। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ বান্ধৱীসকলেও এইটো আঁচনিত এপ্লাই কৰিব পাৰে আৰু বেনিফিট ল'ব পাৰে। ধন্যবাদ।